মই আসলতে লাইভটো অলপমান কাট হৈ গৈছিলে কাটি যোৱাৰ কাৰণে মই পুনৰ আকৌ নতুনকৈ দিছোঁ যেহেতু স্পষ্ট হোৱা নাছিলে মোৰ কথাটো হ'ল ডিগবৈত মই ৰাজনীতি কৰা 30 বছৰ হ'ল আৰু 30 বছৰ সক্ৰিয় ৰাজনীতিত থকা আৰু ডিগবৈ সমষ্টি সকলোৱে জানে এইটো কংগ্ৰেছৰ দুৰ্গ আছিলে আৰু এই দুৰ্গত মই প্ৰায় 35 বছৰ ধৰি 90 চনৰ পৰা মানে লাগি আছোঁ কিন্তু সক্ৰিয় ৰাজনীতি মই 95ত আহিছোঁ গতিকে 95ত আহি প্ৰথম আঞ্চলিক দলৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে মই 2001 চনত উজনি অসমৰ ভিতৰতে ডিগবৈ সমষ্টিৰ 7 নং চান্দং জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈছিলোঁ বাগান অঞ্চলত আৰু সেই বাগান অঞ্চলত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছোঁ আৰু সেই দিন ধৰি আজি পৰ্যন্ত প্ৰথম 2011 লৈকে অসম গণ পৰিষদ দলৰ প্ৰতিনিধিক নিৰ্বাচিত কৰি আহিছিলোঁ মোৰ নেতৃত্বত পৰৱৰ্তী সময়ত 2011ত বিজেপিত গ'লোঁ আৰু পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিসকল নিৰ্বাচিত হৈ আহিছে মোৰ নেতৃত্বতে ডিগবৈ সমষ্টিত প্ৰথমবাৰ কাৰণে দুখন পৌৰসভা আজি 3বাৰকৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত জয়ী হৈছে টিংৰা সমবায় সমিতি আজি 97ৰ পৰা মোৰ নেতৃত্বতে আজি জয়ী হৈ আহিছে আৰু পৰৱৰ্তী যিমান ইলেকশ্যন হৈছে ইলেকশ্যনত বৃহৎ ভোটৰ ব্যৱধানত পঞ্চায়ত হোক বা বাকী যিবোৰ নিৰ্বাচন হৈছে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছোঁ আৰু 2006 চনত পৰাজিত হৈছোঁ মই অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হিচাপে প্ৰাৰ্থী আছিলোঁ 2011ত বিজেপিত গৈছিলোঁ বিজেপিতো যথেষ্ট সংখ্যক ভোট পাই পৰাজিত হৈছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে জয়ী হৈছিলোঁ 2016 চনত 14000 ভোটৰ ব্যৱধানত আৰু ৰাইজৰ কাম কৰাৰ কাৰণে 2021ত পুনৰ 28000 ভোটৰ ব্যৱধানত জয়ী হৈছোঁ আৰু সেই দিন ধৰি প্ৰতিটো নিৰ্বাচনত ডিগবৈ সমষ্টিত মই নেতৃত্ব লওঁ আৰু মোৰ নেতৃত্বতেই প্ৰথমবাৰ অকংগ্ৰেছী বিধায়ক আমি দুবাৰকৈ নিৰ্বাচিত হৈছোঁ আৰু আন্তৰিকতাৰে ৰাইজৰ কাম কৰিছোঁ ডিগবৈ সমষ্টিটোত আৰু ডিগবৈ সমষ্টিৰ প্ৰতিটো চুক কোণ প্ৰতিটো অঞ্চলত মোৰ নখ দৰ্পণত প্ৰতিটো অঞ্চললৈ মই যাওঁ বহুবাৰ যাওঁ কোনো হিচাপ নাই পূৰ্বতে 11খন গাঁও পঞ্চায়ত 2খন পৌৰসভা আছিলে মাকুম ডিগবৈ পৰৱৰ্তী সময়ত সমষ্টি নিৰ্ধাৰণৰ ফলত আমাৰ 4খন গাঁও পঞ্চায়ত কাট খাই গ'ল বাৰিকুৰি হাবজান চামদাং হানচৰা আৰু মাকুম পৌৰসভা আৰু পৰৱৰ্তী সময়ত বুঢ়ীদিহিং এলেকাৰ 6খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল যথেষ্ট পাঁচপৰা অঞ্চল আৰু এতিয়াও নতুনকৈ সেই অঞ্চলৰ কাম কৰিছোঁ এতিয়া কথা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ দলটো যথেষ্ট শক্তিশালী সকলোতে কাম হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত ইতিপূৰ্বেই অসমৰ 126টা সমষ্টিত সমগুৰুত্ব সমন্বয় হৈছে এই কথাখিনি আমি দেখিছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ দলৰ সাংগঠনিক ভেটি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি ডাঙৰীয়াৰ নেতৃত্বত সবল ৰূপত আত্মপ্ৰকাশ কৰিছে আৰু 2026 চনৰ নিশ্চয় নিৰ্বাচনত পুনৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলে চৰকাৰ গঠন কৰিব তাত কাৰো সন্দেহ নাই আৰু ইতিমধ্যে প্ৰতিখন পঞ্চায়তে 100% জয়ী হৈছে ডিগবৈ সমষ্টিৰ 4টা জিলা পৰিষদ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছে 13টা আঞ্চলিক পঞ্চায়ত আমি 13গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে 13গৰাকী পঞ্চায়ত সভাপতি সভানেত্ৰী জয়ী হৈছে ৰাইজৰ কাম কৰাৰ কাৰণে ৰাইজে এনে ভোট নিদিয়ে আৰু সকলোৱে জানে ইয়াৰ ডিগবৈ সমষ্টিৰ প্ৰতিটো নিৰ্বাচনৰ নেতৃত্বৰ গোটেই গধুৰ দায়িত্ব সুৰেন ফুকনৰ ওপৰত কেতিয়াও অকপতে মই স্বীকাৰ কৰিছোঁ সকলোৱে স্বীকাৰ কৰিব গতিকে আন্তৰিকতাৰে কাম কৰিছোঁ কিন্তু মোৰ কথা হ'ল আমাৰ দলৰ কিছু বহু লোকে আৰু মোৰ শুভাকাংক্ষীয়ে বাৰম্বাৰ কৈছে যে নিউজ চেনেলত অপপ্ৰচাৰ বহুত হৈ আছে মোক কৈছে আপুনি স্পষ্টীকৰণ দিয়ক বা তুমি স্পষ্টীকৰণ দিয়া এনেকৈ কৈ আহিছে কাৰণ বিৰোধী দলেতো বিৰোধিতা কৰিবই সেইটো ডেমক্ৰেচি এটা ছিষ্টেমেই হয় ছিষ্টেমৰ মাজেদি আমিও যাব লাগিব আৰু ছিষ্টেমৰ মাজেদি আচলতে প্ৰাৰ্থীয়ে টিকেট দিব ৰাইজে ভোট দিব এইটো ডেমক্ৰেচি ছিষ্টেম গণতন্ত্ৰৰ এইটো ছিষ্টেমত পৰে গতিকে কৈছোঁ যে আমি ইমানখিনি কাম কৰাৰ ভিতৰতো যে কিছু অপপ্ৰচাৰ কৰিছোঁ কিন্তু ইয়াত কোনো মূল্যবোধৰ ৰাজনীতি নহয় আচলতে মুঠতে 2026 চন আহিছে সুৰেন ফুকনক কেনেকৈ ইয়াৰ পৰা আঁতৰাব লাগে সুৰেন ফুকনক কেনেকৈ কলুষিত কৰিব লাগে কেনেকৈ জনমানসত হেয় কৰিব লাগে এনেকুৱা ধৰণৰ
কিছু অবাঞ্ছিত ঘটনা অবাঞ্ছিত নিউজ নিজে বনাই কেনে দি আহিছে আজি নিশ্চয় দেখিছে 1.5 বছৰ ধৰি প্ৰায় সংখ্যক কিছু নিউজ চেনেলে মই সকলো কথা কোৱা নাই নিউজ চেনেলে দি আছে যে সুৰেন ফুকনক মানে এইটো আমাৰ মিটিং কৰি আছে যে সৰ্বানন্দ কৰবাত টকা বিতৰণ খেলি মেলি কৰিছে কোনোবা কৈছে মানে বুঢ়ীডিঙত ৱাৰ্ড সদস্যসকলক ভাল ব্যৱহাৰ কৰা নাই কেতিয়াবা ক'ব মানে কোনোবা এজন ব্যক্তিক বেয়াকৈ কৰিছে মানে এটা পুৰা মিটিং কৰি এখন চিঠি লিখি কেনে মানে কৈ দিয়ে আমি কেন্দ্ৰীয় সমিতিক জনাইছোঁ জিলা সমিতিক জনাইছোঁ আৰু তেওঁলোকে ইয়াতে লগে লগে দলৰ ভিতৰত থাকিব লাগে বুলি কয় আৰু তেওঁলোকে নিউজ চেনেলত দিয়ে নিউজ চেনেলত দি কিনে মোৰ জনমানসত হেয় কৰিবৰ কাৰণে কিমান নিউজ বজালে বহুত নিউজ বজাইছে কোনো তথ্য নাই ক'ৰবাত কিবা এটা কথা ক'লে এনেই এটা মিটিং কৰিব পঞ্চায়ত ইলেকশ্যনৰ সময়ত কি কৰিছে সুৰেন ফুকনে কংগ্ৰেছক আঁচনি নিদিওঁ AGPক আঁচনি নিদিওঁ এনেকুৱা প্ৰপগণ্ডা এটা নিউজ কৰি কেনে দূৰৰ পৰা মই পোৱাই নাই এনেকুৱা নিউজো বজাইছে ভাল চেনেলত গতিকে ইয়াৰ দুজন মানে গোটেই কামখিনি কৰিছোঁ আমাৰ যুৱ মৰ্চা কোনোবা এগৰাকী বোলে নাৰীক মানে উলংঘ কৰিলে বুলি দিলে সম্পূৰ্ণ ভিত্তিহীন নিউজ এটা সুৰেন ফুকনক চাঞ্চা বুলি দিব যুৱ মৰ্চাৰ এজন যুৱকক কল্পজ্যোতি ফুকন উলংঘ কৰি চুলি কাটি দিলে তাৰ পাছতো সেই দুজন মানে নিউজ চেনেলত ক'লে কি ইহঁতে অপদস্থ কৰিছিলে গতিকে প্ৰকৃত কাল্পী এইবোৰ হাৰি গৈছে প্ৰকৃত যি কাল্পীত যে দুখী সি হাৰি গৈছে এনেকুৱা ধৰণৰ এটা তেওঁলোকক বচোৱা প্ৰৱণতা কাম কৰি আছে গতিকে মই এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ চাওক মই ক'লোঁ ডেম'ক্ৰেচি ছিষ্টেমত সকলো টিকেট বিচৰাৰ অধিকাৰ আছে বিচাৰোঁ ডিগবৈত AGPৰো যোগ্য প্ৰাৰ্থী আছে কংগ্ৰেছৰ যোগ্য প্ৰাৰ্থী আছে BJPৰ যোগ্য প্ৰাৰ্থী আছে CPI CPM ৰাইজৰ দলৰ আছে গতিকে ডিগবৈ সমষ্টিটোৰ জনসাধাৰণে আমি অন্য সমষ্টিৰ পৰা আমদানি কৰিবৰ কাৰণে আমাৰ ইয়াত সমাজখনৰ কাম কৰিবৰ কাৰণে ইয়াত অভাৱ হোৱা নাই গতিকে দুজন ব্যক্তি বিশেষভাৱে খেলি মেলি কৰিছে মই ক'লোৱেই আমাৰ নিজৰ দলৰ এজন ডুমডুমা সমষ্টি এজন মাৰ্ঘেৰিটা সমষ্টি তেওঁলোকে ডিগবৈ সমষ্টি যোৱাটো সময়ত কোনোটা চুক কোনো এখন গাঁও কোনো এগৰাকী গৰীবৰ ঘৰত কোনো এখন ফাংচনত কোনো সমস্যাত ভৰি দি পোৱা নাই কিন্তু 2000 টিকেটটো লাগে 2026ত সেইকাৰণে সুৰেন ফুকনৰ বিৰুদ্ধে কুৎসাত ৰচনা কৰিব লাগে সেইকাৰণে তেওঁলোকৰ সমষ্টিত কামেই নাই তাৰমানে ইমান কাম কৰিলে সেইকাৰণে ইয়াত আহি কিনে মোৰ বিৰুদ্ধেকৈ ইয়াত টিকেটটো লাগে মই চিধা কোৱা মানুহ চিধা চিধি কৰিছোঁ কাম কৰোঁ ভাল পাওঁ সমষ্টি ভাল পাওঁ আন্তৰিকতাই ভাল পাওঁ আন্তৰিকতাই কাম কৰিছোঁ এই সমষ্টি এৰি ক'তো যাবলৈও নাই এৰিবলৈও নাই ইয়াতে থাকিম কাৰণ মোৰ বিধায়ক পদটো স্থায়ী কেতিয়াও নহয় কাইলৈ বিধায়ক নাথাকিলে মই সমাজৰ কাম কৰিম ইয়াতে জনম ইয়াতে মৰিম কিন্তু তেওঁলোকে অকল বিধায়ক পদটো লাগে ইয়াত ক্ষমতা লাগে সেই ক্ষমতাৰ কাৰণে অপপ্ৰচাৰ কিমান নিউজ কৰি আছে ক'ৰবাত গৈ কেনে বুঢ়ীডিঙত আমাৰ মণ্ডলৰ অফিচ তলা লগাই দিব কেনেকুৱা নিউজ দি আছে আপোনালোকে চাওকচোন প্ৰতিটো নিউজ পুৰা মেকিং নিউজ দি আছে আৰু বহু নিউজত স্পষ্টীকৰণ দিলেও নোলায় সেইকাৰণে মই ফেচবুক লাইভত কৈছোঁ সাংবাদিক বন্ধুসকলকো মই কৈছোঁ যে আপোনালোকে তথ্য নোহোৱাকৈ প্লিজ নিউজবিলাক নিদিব সমালোচনা কৰিবই গণতন্ত্ৰত অধিকাৰ আছে সাংবাদিক বন্ধুসকলৰ অধিকাৰ আছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আপোনালোক সেইকাৰণে নিউট্ৰেলি দিব কিবা মেকিং কেছ কোনোবা কৰিলে দিব নালাগে মই সকলোৰে কাৰণে কিছু নিউজে এই কামটো কৰি আছে গতিকে সেইকাৰণে ক'লোঁ আমাৰ সমষ্টিত অভাৱ হোৱা নাই আৰু মই সেই দুজনক এটা কথাই কৈছোঁ মাৰ্ঘেৰিটা সমষ্টি কৈছোঁ তোমাৰ নিজৰ যিটো ৱাৰ্ড আছে প্ৰথম ৱাৰ্ডটোত কাম কৰা সমষ্টিটো দূৰৰে কথা ডুমডুমাজনেও কৈছোঁ তোমাৰ নিজৰ সমষ্টিটো নিজৰ গাঁওখনত কাম কৰা এনেই চালে বেৰে কোবাই কিনে ডিগবৈ সমষ্টিত আহি কিনে আমাৰ ইমান সুন্দৰ সমষ্টিৰ মানুহখিনিৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী ভৰপূৰ ইমান সুন্দৰ সমষ্টিৰ মানুহৰ মাজত দলৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব কাজিয়া নলগাব এইবিলাক কিয় কাজিয়া লগাইছে যদি আপোনালোকৰ যোগ্যতা আছে ৰিপৰ্ট কাৰ্ড ভাল ৰাইজে যদি বিচাৰে দলে নিশ্চয় টিকেটটো দিব কিন্তু দলে টিকেটটো দিব লাগে বুলি সুৰেন ফুকনৰ বিৰুদ্ধে ইমান অপপ্ৰচাৰ কেলে কৰিব লাগে
ফেক একাউণ্ট খুলি কেনে ফেচবুক একাউণ্টত খুলি কেনে উচ্চাটচনা কৰিছে আনকি আমাৰ এইকেইজনে বিৰোধী দলৰ লগতো লগ হৈ কেনে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে সব নিউজ আগৰ নিউজ এইটো চাওক আজি 7 বছৰ পূৰ্বৰ আগৰ ঘটনা এইটো আপোনালোকে ডেটটো চাব এইটো দিছোঁ মোৰ আঙুলিত আছে এইটো ডেট 17 ফেব্ৰুৱাৰী 2019 সামদাং গাঁও পঞ্চায়তত 7 বছৰ পূৰ্বে এজন সেই অঞ্চলৰ যুৱকৰ লগত দুৰ্ভাগ্যজনকভাৱে মোৰ কিছু তাত এটা কাৰ্যপাত সূত্ৰপাত হৈছিল আজি তৰ্কাতৰ্কি হৈছিল আৰু এই ভিডিঅ'টো এডিটিং কৰি এতিয়া তেওঁলোকে পুনৰ চলাইছে সেই যুৱকজনে দিয়া নাই 7 বছৰ আগৰ পূৰ্বৰ ভিডিঅ' আৰু তাত মোতকৈ যথেষ্ট সৰু ল'ৰা আৰু তেওঁ ঘৰতো মই যাওঁ তেওঁ দেউতাকক মই দাদা বুলি কয় সি মোক কাকা বুলি কয় গতিকে তেতিয়াও মিলামিচা হয়তো ভুল বুজাবুজি তেওঁ কিবা এটা কৈ দিছিলে এইখিনি মই মিডিয়াত নকওঁ আৰু বা মই কিবা এটা ভুল বশতঃ কৈছিলোঁ তেতিয়া হ'ল আজি 7 বছৰ পূৰ্বৰ নিউজটো প্ৰতিখন নিউজত মানে এইবিলাক বুজাইছে কথা মইতো দেখা নাই আৰু এই 7 বছৰ পূৰ্বে এতিয়া যিসকল বহু পৰ্টেল তেতিয়া জনমেই হোৱা নাছিলে বহুত নিউজ চেনেল জনমেই হোৱা নাছিলে 7 বছৰ পূৰ্বে গতিকে এই নিউজটো প্লিজ আপোনালোকে শ্বেয়াৰ কৰি মানুহৰ মাজত যিটো সমাধান হ'ল এইবিলাক আকৌ নিউজটো দিব নালাগে গতিকে এই কামখিনি কোনে কৰিছে আমাৰ সেই দুজনে কৰি আছে শ্বেয়াৰ কৰিব লাগে আমাৰ বিভিন্নজনলৈ কৈছে শ্বেয়াৰ কৰিব লাগে কমেণ্ট কৰিব লাগে স্বয়ং ফুকনৰ বিৰুদ্ধে লিখিব লাগে সাংবাদিক বহু বন্ধু আছে সাংবাদিক বন্ধুসকলক কৈছে স্বয়ং ফুকনৰ বিৰুদ্ধে লিখিব লাগে সাংবাদিক বন্ধুসকলক কৈছে 2-4জনে যে স্বয়ং ফুকনেতো বহুতে কাম কৰিছে না ভালটো লিখিব নালাগে বেয়াটো লিখিব লাগে এনেকুৱা ধৰণৰ কথা কৈ কিনে বিভ্ৰান্তি এটা সৃষ্টি কৰিছে চবচোন ক'ত গৈছে গতিকে মই কৈছোঁ চিধাচিধিকে কৈছোঁ এনেকৈ অপপ্ৰচাৰ নকৰিব আমি খুব সুন্দৰভাৱে কাম কৰি আছোঁ 3টা মণ্ডল আছে 13খন পঞ্চায়ত আছে এখন পৌৰসভা আছে সকলো দলীয় কাৰ্যকৰ্তাই কাম কৰি আছে আৰু এটা কৈছোঁ নহয় যদি স্বয়ং ফুকনকে টিকেটটো নিদিয়ে নিশ্চয় ডিগবৈ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু মানুহ আছে নহয় যোগ্য প্ৰাৰ্থী আছে নহয় ইয়াত নাই জানো আমাৰ দুলাল মেচ হিৰণ্য বৰুৱা দি আছে দেখোন গতিকে দিব তেওঁলোকক দিব বেলেগৰ পৰা আমদানি কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ অভাৱ হোৱা নাই ডিগবৈ গতিকে আপোনালোকে ইয়াত কাজিয়া লগাইছে দলটো ভাঙিছে এইবিলাক নকৰিব আৰু এইবিলাক মুকলিকে কৰিবলগীয়া হ'লে এইটো কাৰণে আপোনালোকে বাধ্য কৰাইছে মানে প্ৰতিদিনাখনে টিটকিৰি মাৰি কথা লিখিব ফেচবুকত মিছা অপবাদ দিব এডিটিং কৰি ভিডিঅ' বনাব এইটোতো নহয় আমি ৰাইজৰ কাম কৰা মই চিধা মানুহ আৰু ডিগবৈ সমষ্টিটোত কিমান কাম কৰিলোঁ 850 ৰাস্তা বনাইছোঁ যোৱা 9.5 বছৰ প্ৰতিটো সময়ত মোক ইয়ালৈ হয় 2-4জন বিৰোধী থাকিব 2-4টা ক'ৰবাত ৰাস্তা বনাব আছে 2-4টা ক'ৰবাত ক্লাবঘৰ বনাব আছে সকলোকে 100% দিয়াটো সম্ভৱ নহয় 2-1 বিৰোধ থাকিবই কিন্তু আজি 90% আমি পকিবত গতিকে সেইকাৰণে কৈছোঁ প্লিজ দলটোক নেভাঙিব ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি নকৰিব খুব সুন্দৰভাৱে ডিগবৈ সমষ্টিত কাম কৰিছোঁ আৰু ডিগবৈ সমষ্টিত বঙালীয়ে হওক বিহাৰীয়ে হওক অসমীয়াই হওক নেপালীয়ে হওক চাহ জনগোষ্ঠীয়ে হওক হিন্দুৱে হওক খ্ৰীষ্টানে হওক ইছলামেই হওক বৌদ্ধিজীয়ে হওক সকলোৱে জানে স্বয়ং ফুকনৰ বিষয়ে স্বয়ং ফুকনে প্ৰতিটো অঞ্চলত যায় গতিকে এনেকুৱা ভুল ধাৰণা অপপ্ৰচাৰ নকৰিব কাইলৈ বিধায়ক নাথাকিলেও ৰাইজৰ লগত এনেদৰে থাকিম মই চিম্পুল মানুহ মই বিধায়কৰ কাৰণে লালায়িত নহয় কাম কৰিছোঁ কি কাম কৰিছোঁ ৰাইজে জানে আজি ৰাইজে নোযোৱা ৰাস্তা নিৰ্মাণ কৰিছোঁ ক'ৰ পৰা ফাণ্ড আছোঁ কেন্দ্ৰীয় পুঁজি ৰাজ্যিক পুঁজি DMA পুঁজি SOPD PMGSY ক'ৰ পৰা মই দিল্লী গুৱাহাটী ক'ৰ পৰা ফাণ্ড আনি কিনে এইখিনি কৰিছোঁ মুম্বাইৰ পৰা কি কাৰণে যে মোৰ সমষ্টিটো সুন্দৰকৈ নিৰ্মাণ কৰিব লাগে বাগান অঞ্চলত আজি ৰাস্তা বনোৱা হৈছে অংগনবাদী বনোৱা হৈছে মই ক'লোঁ 100% দিব নোৱাৰি কিন্তু চৰকাৰখনে আন্তৰিকতা কাম কৰিছে
মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে। ৰামেশ্বৰ তেলী ডাঙৰীয়াই ভোটতে প্ৰতিটো ক্ষেত্ৰতে মোক সহযোগিতা আগবঢ়াইছে। ৰামেশ্বৰ তেলীলৈ মই ধন্যবাদ দিবই লাগিব। কিন্তু কি আচৰিত কথা, এই 1.5 বছৰ পৰা লাহে 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 যিমান দিন গৈছে সিমানেই মানে মোৰ বিৰুদ্ধে অপপ্ৰচাৰটো হৈছে। গতিকে এইটোৱে ক'লোঁ, প্লিজ সাংবাদিক বন্ধুসকলকো কৈছোঁ, এই 7-8 বছৰ যিবিলাক ঘটনা পৰিঘটনা এইবিলাক হৈ যায়, এইবিলাক সমাধান হোৱাৰ কথা তেওঁলোকে একো নাপাই কেনে এইবিলাক বজাইছে দেই। গতিকে এইখিনিয়ে ক'লোঁ, কোনো ভুল নুবুজিব। আৰু মই বিৰোধী দলকো মই কোনো বেয়াকৈও আজিলৈকে গালি দি পোৱা নাই, মই এতিয়াও গালি দিয়া নাই। কোনো এজন বিৰোধী নেতাই ক'ব নোৱাৰিব মই কাৰোবাক অসভ্য আচৰণ কৰিছোঁ বুলি। কোনোবা বিৰোধী দলৰ মানুহ আছে, মই তেতিয়াও বিধায়ক হিচাপে যিখিনি কাম কৰিব লাগে মই কাম কৰি দিওঁ, আন্তৰিকতাৰে কাম কৰোঁ। কাৰ কোনো দ্বিমত নাই। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, ইছেক যে আহিছে তাকে কৰিছোঁ। 5টা বজাত মোৰ অফিচ খোলোঁ, গোটেই ৰাতি খোলা থাকে, যেতিয়া আহে তেতিয়াই 24 ঘণ্টা গেট খোলা থাকে মোৰ তাত। ইমান খোলাকৈ মোৰ গেটত আজিলৈকে চকীদাৰ নাথাকে, মোৰ গেটত পুলিচ নাথাকে। নহ'লে আপোনালোকে চাই যাবই, ডিগবৈ ৰাইজক সুধিব, বিৰোধটো থাকিবই, 2টা বিৰোধ থাকিবই। কিন্তু আন্তৰিকতা কামখিনি 100% পূৰ কৰিবলৈ চাইছোঁ। প্লিজ এই কথাখিনি জনালোঁ। আৰু মই ফেচবুক লাইভ এনেকৈ দিও নাথাকোঁ, গতিকে আপোনালোকে নিজেই বিচাৰ কৰিব দেই। এইখিনিয়ে ক'লোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষ কথা থাকিলে আহিব পাৰোঁ, নহ'লে লাইভত নাহোঁ। ৰাইজৰ কাম কৰিব আছে। আৰু আমাৰ ডিগবৈ সমষ্টিটো নিশ্চয় আপোনালোকে বহুতে নাজানে, ডিগবৈ সমষ্টিটো উজনি অসমৰ আটাইতকৈ ডাঙৰ সমষ্টি। আমি আনন্দবৰ্গৰ পৰা একেবাৰে অৰুণাচল কৈলাশপুৰৰ মূৰলৈকে এনেকৈ যদি আমি যাওঁ 70 কিলোমিটাৰ, আৰু গোটেই বাক্সপুৰ এপাক ঘূৰোঁ 164 কিলোমিটাৰ, 164 এপাক এনেকৈ ৰাউণ্ডকৈ ঘূৰিলে। বৃহৎ এটা সমষ্টি। বুঢ়ীদিহিঙত 55,000 ভোটাৰ অন্তৰ্ভুক্ত হৈছে, 6খন গাঁও পঞ্চায়ত, বিভিন্ন জাতি জনগোষ্ঠী আছে। সেই অঞ্চলটো মই বিধায়ক হিচাপে এতিয়া মোক দায়িত্ব দিছে। মই সেই অঞ্চলত আচলতে এতিয়াও বিধায়ক নহয়, সাংবিধানিকভাৱে মই বিধায়ক নহয়, কিন্তু সেই অঞ্চলত মই কাম কৰিছোঁ। প্ৰায় 80 কোটি টকা তাত ৰাস্তা কাম কৰা হৈছে। অসম মূলৰ 133 কোটি টকা কাম কৰা হৈছে। সেই অঞ্চলৰ নামঘৰ, মন্দিৰ, গীৰ্জাৰ কাৰণে 5-6 কোটি টকা দিয়া হৈছে। ৰাইজৰ লগত লগ হৈছোঁ, গতিকে গোটেই কামখিনি কৰিছোঁ আন্তৰিকতাৰে। গতিকে অহা দিনবিলাক আমি কাম কৰিম। কালি বিধায়ক নাথাকিলেও কাম কৰিম, বিধায়ক নাথাকিলেও আপোনাৰ লগত থাকিম। কিন্তু অপযশ, অপপ্ৰচাৰ প্লিজ নানিব। এনেকুৱা অপপ্ৰচাৰ মই লোকক নকৰোঁ, মোকো কৰিলে মনত দুখ পাওঁ। প্লিজ আপোনালোকক কৈছোঁ, মোৰ শুভাকাংক্ষীসকলৰ কাৰণে মই আজি স্পষ্টীকৰণ দিলোঁ। এনেকুৱা কথা আনি কিনে মনত দুখ নিদিব। একো নাই, 10 বছৰ ৰাইজৰ সেৱা কৰিলোঁ। জিলা পৰিষদে উজনি অসমত একমাত্ৰ চোৰেণ ফুকনে অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত হৈছিলোঁ। সেই দিন ধৰি আজিলৈ কণ্টিনিউ কৰিছোঁ। নিশ্চয় ৰাইজৰ কাম কৰিছোঁ কাৰণে, ৰাইজক মৰম কৰিছোঁ, ৰাইজৰ কাম কৰিছোঁ কাৰণে আজি প্ৰতিটো নিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানটো বাঢ়ি গৈ আজি জিকিছোঁ। প্লিজ ভুল নুবুজিব, ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব। সদায় আপোনালোকৰ হৈ থাকিম, সমষ্টিৰ কাৰণে হৈ থাকিম। 1,44,000 ভোটাৰ আছে, 13খন গাঁও পঞ্চায়ত আছে, এখন পৌৰসভা আছে। সকলো ৰাইজৰ কোনো শ্ৰদ্ধা ভক্তি সেৱা জনাই মই এইখিনি ক'লোঁ। ভুল নাপাব প্লিজ। থেংক ইউ।